যোৱাকালি সংবাদ মাধ্যমত দেউৰী জাতিটোক বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে এটা বিতৰ্কিত মন্তব্য তেখেতে যোৱাকালি সংবাদ মাধ্যমত আগবঢ়াইছে। তেখেতে হয়তো নাজানে, আজি সমগ্ৰ অসমে জানে, দেউৰী জাতিটো 4 কেলত বিভক্ত এটা জাতি। বৰগঞা, টেঙাপনীয়া, পাটৰগঞা আৰু দিবগঞা, এই 4 কেলক লৈ দেউৰী জাতিটো গঠিত। এই কথা সকলোৱে জানে, এই কথা ইতিহাস প্ৰসিদ্ধ। গতিকে ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে মনে সজা এটা আত্মকেন্দ্ৰিক দিবলীয়া ছাত্ৰ সন্থা নামৰ তেওঁ ঘৰতে সজোৱা এটা সংগঠন বুলি তেওঁ স্বীকৃতি দি জাতিটোক বিপদে পৰিচালিত কৰিবলৈ জনগোষ্ঠীটোৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ উদ্দেশ্যে এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমত। তেখেতৰ এনেধৰণৰ কথা বতৰাই প্ৰমাণ কৰিছে যে তেওঁ এজন মানসিকভাৱে ভাৰসাম্য হেৰুৱা এজন ব্যক্তি বুলি তেওঁ নিজকে চিনাকি দিছে আৰু তেওঁ পলাপ বকিছে। তেওঁক উপযুক্ত মানসিক চিকিৎসাৰ প্ৰয়োজন। তেওঁক আমি জাতীয় সংগঠনসমূহে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু তেওঁ পেছাত এজন বাৰগড় স্থিত শংকৰদেৱ বিদ্যা নিকেতনৰ তেওঁ প্ৰধান আচাৰ্যৰ দায়িত্বত আছে আৰু তেওঁ বিদ্যালয়ৰ পাঠদানৰ সময়তে শ্ৰেণীকোঠাতে তেওঁ সংবাদমেলৰ আয়োজন কৰি জাতিটোক বিপদে পৰিচালিত কৰিব তেওঁ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে। আৰু গতিকে শংকৰদেৱ বিদ্যা শিক্ষা শংকৰদেৱ শিশু নিকেতন এটা আমাৰ অসমৰ এটা অগ্ৰণী শিক্ষা অনুষ্ঠান। এই শিক্ষানুষ্ঠানত কালিমাখানা এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী ডাঙৰীয়াক ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমাৰ লখিমপুৰ শংকৰদেৱ শিক্ষা শিশু নিকেতনৰ নিৰীক্ষক পৰ্যবেক্ষক ৰঞ্জিত শইকীয়া ডাঙৰীয়াকো আমি অনুৰোধ জনাইছো, দাবী জনাইছো, তেওঁৰ বিদ্যালয়খনৰ অনুজ্ঞাপত্ৰ অতি শীঘ্ৰে বাতিল কৰক। আৰু ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী ডাঙৰীয়াক পলাপ বকিছে। তেওঁ দেউৰী জনগোষ্ঠীয়ে তেওঁ এজন দালাল বুলিহে চিনি পায়। তেওঁ কেৱল কমিশ্যন আৰু টিকাৰ অংশত কোনোবা উচতনিমূলক মন্তব্য তেওঁ আগবঢ়াই আছে। গতিকে তেওঁ আমি কোনোদিনে চিনি নাপাওঁ। দেউৰী জনগোষ্ঠীৰ মাজত কেতিয়াও এই দিবলীয়া ছাত্ৰ সন্থাৰ জন্ম হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আপোনালোক সকলোৱে জানে, দিবলীয়া আৰু টেঙাপনীয়া সমিল মিলে এটা জাতি গঠিত হৈছে। এই বৃহত্তৰ এটা ঐতিহ্যমণ্ডিত এটা ভূমিপুত্ৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। গতিকে এই খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীটোক বিপদে পৰিচালিত কৰিবলৈ এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী ডাঙৰীয়ে যি বিতৰ্কিত মন্তব্য আগবঢ়াইছে তেওঁক আমি তীব্ৰ ভাষাৰে সকীয়াই দিছো। অনাগত দিনত তেওঁৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি জাতীয় সংগঠনসমূহে সিদ্ধান্ত লৈছো আৰু তেওঁক আমি সকীয়াই দিছো। এনে মন্তব্যৰ পৰা তেওঁ বিৰত থাকিবৰ বাবে তেওঁক আমি দাবী জনাইছো। তেখেতে মন্তব্য কৰিছে দেউৰী দিবলীয়া ছাত্ৰ সন্থা বুলি। দেউৰী মানুহ ভাষা জনা, দোৱান জনা আৰু নজনা বুলি তেওঁ মন্তব্য দিছে। তেওঁ হয়তো ইমানখিনি সাৰ্মক জ্ঞান নাই। তেওঁ জানে নে নাজানে যে দেউৰী জাতিটো 4টা কেলৰে বিভক্ত এটা জাতি। ইয়াত বৰগঞা, দিবলীয়া আৰু টেঙাপনীয়া আৰু পাটৰগঞা বুলি গোটেইখিনি এটা সংমিশ্ৰণ এটা জাতি। ইয়াৰে টেঙাপনীয়া পইটো দোৱান নাজানে, সেইটো হয়, সেইটো ইতিহাস প্ৰসিদ্ধ। আমি গোটেইখিনিকে লৈ দেউৰী জাতি এটা দেউৰী বুলি এটা পৰিচিত এটা জাতি। গতিকে তেনেস্থলত এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে জাতিটোক বিভ্ৰান্ত সৃষ্টি কৰিবলৈ, জনগোষ্ঠীটোৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত সৃষ্টি কৰিবলৈ তেওঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱা এজন ব্যক্তি বুলি আমি আপোনালোকৰ ওচৰত কৈছো। তেওঁ পলাপ বকিছে, তেওঁ মানসিক চিকিৎসাৰ প্ৰয়োজন আৰু তেওঁ কোনো কালে দেউৰী জনগোষ্ঠীয়ে তেওঁ মানি নলয়। তেওঁ দিবলীয়া ছাত্ৰ সন্থা, কিবা ছাত্ৰ সন্থা, কোনো ছাত্ৰ সন্থাই জন্ম হোৱা নাই আৰু তেওঁ মনে সজা আত্মকেন্দ্ৰিক ছাত্ৰ সন্থা। গতিকে তেওঁ কেৱল পেছাত এজন শিক্ষকৰ নাম লৈ, শংকৰদেৱ বিদ্যা শিশু নিকেতনৰ আচাৰ্যৰ নাম লৈ তেওঁ শিক্ষা ব্যৱস্থাত এটা গৰিমা আনিছে, কলংকিত কালিমা আনিছে। সৌ সিদিনাখন তেখেতে তেওঁৰ নিজ বিদ্যালয়খনৰ শ্ৰেণীকোঠাতে তেওঁ সংবাদ মাধ্যমতে সম্বোধন কৰি এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে। গতিকে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। অনাগত দিনত জাতিটোক এনে বিতৰ্কিত মন্তব্য নকৰিবৰ বাবে তেওঁক আমি সকীয়াই দিছো। অন্যথা দেউৰী কিবা কাৰণে যদি দেউৰী জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ যদি সূত্ৰপাত হয়, তাৰ সম্পূৰ্ণ জগৰীয়া ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী ডাঙৰীয়াই বহন কৰিব লাগিব। ইয়াৰ অন্যথা তেওঁক আমি আইনগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম।